খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ল স্বাধীনতা দিৱস আৰু এই কাৰ্যসূচীত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিলে কোচ ৰাজবংশী জনগোষ্ঠীৰ এইসকল প্ৰতিনিধিয়ে সুদীৰ্ঘ ৭০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এওঁলোকে প্ৰদৰ্শন কৰিবলৈ সুবিধা পালে নিজ জনগোষ্ঠীৰ কলাকৃষ্টি প্ৰথমবাৰৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমি স্বাধীনতা দিৱসত প্ৰথমবাৰৰ কাৰণে গুৱাহাটীত এই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত ভাগ লৈছো আমি সদায় অনুভৱ কৰি আছিলো স্বাধীনতা হবলৈ আজি ৭০ বছৰ হ'ল কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীয়ে এনেকুৱা ধৰণৰ এখন প্লেটফৰ্ম কেতিয়াও পোৱা নাছিল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই খুবেই আনন্দিত এওঁলোক সগৌৰৱে এওঁলোকে প্ৰদৰ্শন কৰিলে চিলাৰায় নৰনাৰায়ণৰ ঐতিহ্য বহুত ভাল লাগিছে আজি ৭০ বছৰ পিছত আজি ফাৰ্ষ্ট ইয়াতে কৰি কেনে একদম জাতিৰ নামটো ওপৰতে কৰে একদম নিজকে প্ৰাউড ফিল হৈ আছে আমাক স্বাধীনতা দিৱসত যিটো আমাক মানে চৰকাৰে চান্স দিলে যাতে ভৱিষ্যতে আৰু এনেকৈ দি থাকে সেইটো কাৰণে আমি আজি বহুত ধন্যবাদ দিছোঁ স্বাধীনতা ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতিষৰ সৈতে আনফুল গগৈ আছাম টক্স গুৱাহাটী